Dear students, আজি তোমালোকলৈ লৈ আহিছোঁ HSLC exam 2025 multiple choice question and 15টা questions আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকৰ MCQ concept কিছু হ'লেও clear হ'ব ভিডিওটো আৰম্ভ কৰোঁ আহা Question number 16 টোৰে আমি আজি ভিডিওটো আৰম্ভ কৰিছোঁ ইয়াতে চোৱা question number 16 টো কি দিছে if sin theta plus cos theta equal √3 then which among the following is correct ইয়াৰ পৰা কোনটো কাৰেক্ট হ'ব আমাৰ উলিয়াব দিছে A অপচন B C আৰু D কেনেকৈ এইটো আমি কৰিম চোৱা আমি লিখিছো ইয়াতে কি দিছে তোমাৰ sin থিটা প্লাস cos থিটা ইকুৱেল কি দিছে √3 এতিয়া আমি কি কৰিম যে দুয়োফালে আমি যদি স্কয়াৰ কৰি দিওঁ both side না স্কয়াৰিং both side কৰি দিলে কি পাওঁ চোৱা এটো a plus b whole square formula হৈ গল তেতিয়া হলে আমি কি লিখিম যে sin square theta plus cos square theta plus 2 sin theta and cos theta a square plus b square plus twice ab is equal to a square root to square lot cancel হৈছে square root আৰু square to কাটা গৈছে এতিয়া চোৱা ইয়াতে কি হৈ গল এটো 3 হৈ গল এতিয়া আমি জানো sin square theta plus cos square theta কি হয় 1 হয় ঠিক তেনেকৈ এটো তোমাৰ চোৱা 2 sin theta cos theta is equal to 3 হয় cos theta so এই 1 টো আমি ইপিনে লৈ যাম 2 sin theta cos theta is equal to 3 minus 1 এতিয়া চোৱা এটো কি হ'ব তোমাৰ 2 sin theta cos theta is equal to 2 both side আমি যদি ক্যান্সেল কৰো কি হ'ব ৰিলেচন তো তোমাৰ sin theta into cos theta is equal to কি পাবা 1 পাবা এতিয়া কোনটো অপচন কাৰেক্ট হয় আমি চাও হা ইয়াৰে sin theta into cos theta equal 1 এই অপচনটো কি হ'ব তোমাৰ কাৰেক্ট হ'ব ইয়াতে question number 17 টো চোৱা ইয়াতে কি কৈছে in the figure given below comma if x a equal 7 cm comma yb equal 5 cm then x y equal what মানে আমাৰ কি কৈছে এইটো ফিগাৰ হয় ইয়াৰ ভিতৰত আমাৰ কি কৈছে যে x a টো কি হয় 7 cm হয় yb টো 5 cm হয় তেতিয়া হলে x আৰু y ৰ ভ্যালুটো উলিয়াব দিছে যেটো yb আৰু ya equal tangent হয় কিয় y টো কি হয় exterior point a আৰু b point দুটা কি হয় point of contact তো ya আৰু yb tangents দুডালৰ distance কি হয় according to the theorem এটো কি হ'ব equal হয় গতিকে equal হলে এটো কি পাম আমি 5 পাম এটা চোৱা 7 plus 5 কিমান হ'ব 12 cm হ'ব তো শুদ্ধ উত্তৰটো বা কাৰেক্ট অপচনটো তোমাৰ কি হ'ব C 12 cm এতিয়া আমি question number 18 টো চাও আহা The heights of a cylinder and a cone are in the ratio 2:3 and their volumes are in the ratio 9:8 then the ratio of their radii is so ইয়াতে কি দিছে যে volume of the cylinder আমি কি জানো pi r1 square h1 r1 টো আমি সিলিন্ডাৰৰ কাৰণে লৈছো আৰু h1 টো সিলিন্ডাৰৰ কাৰণে লৈছো ঠিক তেনেকৈ is to কাৰ ভলিউম অফ কোন pi 1/3 pi r2 square h2 কি দিছে ৰেশিওটো 9:8 এতিয়া আমি এটো ডিভাইড হিচাপত লিখিম সোৱা pi r1 square h1 by 1/3 pi r2 square h2 equal 9/8 হ'ব এতিয়া এই pi আৰু pi টো ক্যান্সেল হৈছে আমি লিখিম এই 3 টো ওপৰত যাব তোমাৰ 3 টো কি হৈছে তলত আছে ন আমি যদি মাল্টিপ্লাই কৰো ডিভাইড টো মাল্টিপ্লাই কৰো তেতিয়া হলে 3 টো ওপৰত যাব r1 square into h1 into 3 হৈ গল আৰু এটো r2 square into h2 ইফালে 9/8 হৈছে এতিয়া এটো চোৱা যে r1 আমি নাজানো আমি উলিয়াম r2 square এতিয়া h1 ৰ ভ্যালুটো কিমান আছে তোমাৰ h এই ৰেশিও দিছে তোমাৰ h1 to 2 হয় আৰু h2 to 3 হয় এটো 2 হ'ব
আৰু এইটো আগৰে 3 টো আমি লিখিছোঁ আৰু এইটো কি হ'ব 3 হ'ব এইটো 9/8 হৈ গ'ল এইটো আৰু এইটো কেনসেল হৈ গ'ল এতিয়া আমি r1 and r2 r1/r2 হোল স্কয়াৰ কৰিছোঁ আৰু এইটোটো ইফালে লৈ গৈছোঁ 9 বাই কি হ'ব 16 হ'ব এতিয়া 9/16 মানে কি হয় 3 3 যা 9 4 4 যা 16 এইটো আমি স্কয়াৰত কনভাৰ্ট কৰিলোঁ এতিয়া r1/r2 হোল স্কয়াৰ ইকুৱেল কি পালা তুমি 3/4 হোল স্কয়াৰ এতিয়া স্কয়াৰটো উঠাই দিয়া তেতিয়া হলে কি হ'ব ইয়াৰ ৰেডিয়াইৰ ৰেশিওটো কি হ'ব তোমাৰ 3:4 তো ইয়াৰ পৰা কোনটো অপচন কাৰেক্ট হ'ব চোৱা ইয়াতে তোমাৰ এই ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 3:4 এটা কোৱেশ্চন নম্বৰ 19 টো চাও আহা কোৱেশ্চন নম্বৰ 19 টো কি কৈছে if 21 is removed from the data 11, 12, 14, 14, 15, 17, 19, 20, 21 then the median of the new set of data is decreased by ইয়াৰ পৰা আমাক উলিয়াব লাগে অপচন এটা দিছে আমি উলিয়াম কিমানখিনি ডিক্ৰিজ হৈছে ডিক্ৰিজ মানে কমি গৈছে আমি উলাব লাগে প্ৰথমতে আমি ইয়াৰে কি উলিয়াম আমি মিডিয়ান উলিয়াম প্ৰথমতে ইয়াৰ মিডিয়ান উলিয়াম তাৰ পিছত 21 টো কি কৰিম আমি ইয়াৰ পৰা ৰিডিউস কৰিম ইয়াৰ পৰা নোহোৱা কৰি দিম তাৰ পিছত আকৌ আমি মিডিয়ানটো উলিয়াম তাৰ পিছত আমি ইয়াৰ ডিফাৰেন্সটো উলিয়াম হেতুৱে তাৰ আনসাৰ হ'ব সো ইয়াতে যে কি হয় নাম্বাৰটো 19 নম্বৰ কোৱেশ্চন কি কৈছে তোমাৰ যে 11 নাম্বাৰস কেটা চাবা 12 14 14 15 17 19 20 21 এতিয়া কাউন্ট কৰা ইয়াতে তুমি কাউন্ট কৰা কেইটা নাম্বাৰস দিছে 1 2 3 4 5 6 7 8 9 n ইকুৱেল কি হয় n ইকুৱেল 9 হয় যদি 9 টো কি হয় অড হলে আমি কি মিডিয়ান ফৰ্মুলা উলিয়াব যাওতে n অড যেতিয়া হয় তেতিয়া আমি কি লিখো n + 1/2 টাৰ্ম এতিয়া n + 1 9 + 1/2 টাৰ্ম তে কি হ'ব তোমাৰ 9 + 1 10 10/2 কি হ'ব 5th টাৰ্ম এতিয়া 5th ভ্যালুটো কি হয় চোৱাচোন এটো প্ৰথমতে চাবা এই নাম্বাৰস কেটা এসেন্ডিং অৰ্ডাৰত আছে না এটো গোটেইখিনি এসেন্ডিং অৰ্ডাৰতে দিছে গতিকে আমি সজাব লগা হোৱা নাই যদি নিদি আমি সজাই ল'ব লাগে এতিয়া চোৱা 5th ভ্যালু 1 2 3 4 5 এটো 5th ভ্যালু তো 5th ভ্যালু of the observation is 15 again এবাৰ কি কৈছে আমাৰ এই 21 টো ৰিডিউস কৰা কথা কৈছে 21 টো ৰিমুভ কৰিব দিছে 21 টো ৰিমুভ কৰিলে আমাৰ কি হ'ব একেটা ডিজিট থাকিব কেটা 1 2 3 4 5 6 7 8 টা থাকিব এতিয়া আমাৰ ইয়ালৈকে কাউন্ট হ'ব এগেইন n ইকুৱেল কি পালা তুমি 8 পালা therefore কি লিখিম আমি যদি এটো n 8 টো কি হয় ইভেন থাকিলে আমি কি জানি ইয়াৰ ফৰ্মুলাটো কি হয় ইভেন হলে n/2 টাৰ্ম n কি হয় n/2 + 1th টাৰ্ম এতিয়া n/2 n মানে কি হয় তোমাৰ 8 পাইছো আমি n মানে 8 হয় 8/2 কি হ'ব 4 হ'ব তো এটো কি হৈ গল 4th টাৰ্ম হ'ব আৰু এটো 4 + 1 কি হ'ব 5th টাৰ্ম এতিয়া 4th and 5th ভ্যালু চোৱা 1 2 3 4 আৰু 5th ভ্যালু therefore median to কি পাবা তুমি median 4th আৰু 5th ভ্যালু প্লাস হ'ব তোমাৰ 14 + 15/2 হ'ব তো এটো প্লাস কৰিলে 29/2 হয় আৰু ইয়াতে আনসাৰটো কি পাবা তোমাৰ 14.5 পাবা আৰু ইয়াৰে প্ৰথমটোৰ আমাৰ মিডিয়ানটো কি আছিল ইয়াতে মিডিয়ানটো কি আছিল তোমাৰ 15 হ'ব 15 টো অবজাৰভেশন ভ্যালু হয় ন অবজাৰভেশন ভ্যালুটোকে তোমাৰ মিডিয়ান বুলি কোৱা হয় এতিয়া চোৱা ইহত দুটাৰ ডিফাৰেন্স কিমান হ'ব এতেকে আমি ইয়াৰ ডিফাৰেন্সটো উলিয়াম চোৱা যে 15 ৰ পৰা কি ডিফাৰেন্স উলিয়াবা 14.5 মাইনাস কৰিব লাগে সো আমি 0 মিলাই ললো এতিয়া ইয়াৰ পৰা 1 গলে ইয়াতে কি হ'ব 10 হ'ব 10 - 5 কি হ'ব 5 হ'ব এটো 4 - 4 কি হৈ গল 0 হল 0.5 is the answer এটো C টো কারেক্ট অপশন হ'ব Question number 22 চাও আহা Question number 22 কি কৈছে
If 3 coins are tossed at the same time, how many outcomes will be there? 3 coins are tossed. আমি যদি এটা কইন টছ কৰোঁ, তাৰ আউটকাম কেইটা থাকে? দুটা থাকে, হেড আৰু টেইল থাকে। এইটো আমি কেনেকৈ কৰিম চোৱা। যদি তাৰমানে ইয়াৰ আউটকাম কি হয়, এটা কইনছৰ দুটা আউটকামছ হয়, দুটা আউটকামছৰ এটা কইন মাৰিলে কি হয় তোমাৰ ৰিজাল্টটো 2 1 হ'ব। দুটা কইনছ মাৰিলে ইয়াতে জাষ্ট চেঞ্জ কৰিলে হ'ল। দুটা কইন মাৰিলে তোমাৰ কি হ'ব, একেলগত টছ কৰিলে কি পাবা তুমি ৰিজাল্ট 2 2 যা 4। 3টা কইনছ যদি মাৰে তেতিয়া কি পাবা 2 কিউব মানে 8 পাবা। গতিকে ইয়াৰ আনসাৰটো কি হ'ব? ডি ইজ দ্য কাৰেক্ট অপশ্যন। Now question number 21. ইয়াতে কি কৈছে যে the value of cube root of 8 plus cube root of 27 plus cube root of 64 is. ইয়াৰ ভ্যালুটো কি হ'ব চোৱা। cube root of 8 না, cube root of 8 plus cube root of 27 plus cube root of 64. তো বুকৰ কোৱেশ্চন ডাইৰেক্ট উঠাই দিছে। এইটো 2 কিউব মানে 8 হয়, গতিকে ইয়াৰ ভ্যালুটো কি পাবা তুমি? 2 পাবা। 3 কিউব মানে 27, গতিকে এইটো 3 পাবা কেনসেল হলে, আৰু এইটো তোমাৰ কি হ'ব 4 পাবা। তো আনসাৰ তুমি কাউন্ট কৰা 2 + 3 5, 5 + 4 9। তো ইয়াৰে কাৰেক্ট অপশ্যন কোনটো হ'ব তোমাৰ? ডি ইজ দ্য কাৰেক্ট অপশ্যন। নম্বৰ 22 কি কৈছে চোৱা। Which of the following is an irrational number? তো ইয়াতে চোৱা অপশ্যন কেইটা চাই আমি আনসাৰ ক'ব লাগিব কোনটো ইৰেশ্যনেল নাম্বাৰ হয়। ইয়াতে চোৱা যে প্ৰথমটো ইয়াতে এইটো কি দিছে তোমাৰ √2/√8। তো এইটো চোৱা √2 আৰু 8 মানে আমি কি জানো 2√2। এতিয়া √2 কেনসেল হয়, এইটো কি হয় ৰেচনেল নাম্বাৰ, আমাক ইৰেচনেল খুদিছে। ইয়াতে বি নাম্বাৰটো চোৱা, বি নাম্বাৰটো কি কৈছে তোমাৰ এইটো √3 3√5। ইয়াতে এই ৰুট অভাৰ চোৱা, ৰুট অভাৰ ইয়াতে যিকোনো প্ৰকাৰে হ'লেও আমাৰ ইয়াতে কেনসেল নাযায়। ঠিক তেনেকৈ তোমাৰ চি নাম্বাৰ অপশ্যনটো চোৱা √5 আৰু √20। 20 ৰুট অভাৰটো কি পাওঁ আমি √5 আৰু এইটো 2√5 পাম। √5 কেনসেল, এইটো 1/2 হয়। ঠিক তেনেকৈ এইটো √63/√7 আছে। এতিয়া √63 মানে কি জানো 3√7 না, 9 7 যা 63। তো 9 বাহিৰত ওলালে কি হ'ব 3 হ'ব। তো এইটো কাটা গ'ল, এইটো তোমাৰ কি হৈ গ'ল ৰেচনেল পালা। গতিকে অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন বি। বি ইজ দ্য কাৰেক্ট অপশ্যন। এতিয়া কুৱেশ্যন নম্বৰ 23টো কি কৈছে চোৱা। When the polynomial px equal x³ plus 4x² minus 3x plus 2 is divided by x plus 1, what is the remainder? এটা আমাৰ ৰিমাইণ্ডাৰটো উলিয়াব লাগে। চাওঁ কি pxটো আমি আগতে লিখিম ইকুৱেল কি হয় x³ plus 4x² minus 3x plus 2। ইয়াক ডিভাইড নকৰিলেও হয়, আমি ডাইৰেক্ট ইয়াতে কি দিছে তোমাৰ x plus 1 দিছে। x plus 1 থাকিলে তুমি কি ল'বা xৰ ভেলুটো -1 পুট কৰিলে হ'ল। p -1 প্লট কৰি দিয়া, -1 কিউব হৈ গ'ল প্লাছ 4 ইনটু -1 স্কুৱেৰ হৈ গ'ল -3 ইনটু -1 প্লাছ 2 হৈ গ'ল। এতিয়া -1 কিউব কৰিলে কি পাবা -1 পাবা, প্লাছ 4 ইনটু -1 স্কুৱেৰ কৰিলে কি হয় 1 পজিটিভ হ'ব, মাইনাছ ইনটু মাইনাছ ইজ +3 প্লাছ 2 হৈ গ'ল। তো এইটো -1 প্লাছ 4 প্লাছ 3 প্লাছ 2 হৈ গ'ল। এতিয়া এইটো -1 প্লাছ 4 প্লাছ 3 7, 7 প্লাছ 2 ইজ 9, 9 - 1 কি পাবা 8। তোমাৰ আনসাৰটো কোনটো কাৰেক্ট হ'ব? এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 24টো কি কৈছে চোৱা। If the কুৱেশ্যন নম্বৰ 24টো কি কৈছে চোৱা। If the graph of a polynomial cuts x-axis at 2 points and y-axis at 1 point, then the number of zeros of the polynomial is. এতিয়া চোৱা the graph of the polynomial cut x-axis at কি কৈছে 2 point। আমি গ্ৰাফটো কিহত চাওঁ আচলতে x-axisটো চাওঁ, গতিকে ইয়াতে কি হ'ব এটলিষ্ট 2 point হ'ব। এটলিষ্ট 2 point is the answer হ'ব, কাৰণ 2 pointত কাটিছে। চোৱা x-axisত কেইটাত কাটিছে 2 pointত, y-axisটো আমি ধৰিব নালাগে। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 25।
Which of the following is a linear equation in two variables? ইয়াৰ পৰা কোনটো linear equation in two variable হয় উলিয়াব দিছে চোৱা ইয়াতে বি নাম্বাৰ অপশনটো চোৱা কি কৈছে x ৰ স্কয়াৰ হাইয়েষ্ট পাৱাৰটো কি আছে 2 আছে গতিকে এটো কি হ'ব এটা quadratic equation হ'ব ইয়াতেও হাইয়েষ্ট পাৱাৰটো কি দিছে তোমাৰ 2 আছে ইয়াতেও হাইয়েষ্ট পাৱাৰ এটা কি আছে 2 আছে গতিকে একেটা কি হ'ব তোমাৰ quadratic equationত পৰিব ইয়াতে চোৱা a2 কি হয় দুটা ভেৰিয়েবল আছে দুটা ভেৰিয়েবল ইয়াতে হাইয়েষ্ট পাৱাৰ 1 আছে গতিকে ই কি হ'ব লিনিয়াৰ না লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল এটো লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল হয় তো অপশনটো তোমাৰ কি হ'ব কাৰেক্ট অপশনটো এ হ'ব কোৱেশ্চন নম্বৰ 26 for which value p does the pair of equation given below have unique solution কোনটো আনসাৰ আমাৰ ইয়াত কাৰেক্ট হ'ব আমাৰ উলিয়াব দিছে চোৱা যে ইকুৱেশ্যন কেটা আমি লিখি লম প্ৰথমতে কি দিছে 4x + py + 8 = 0 আৰু সেকেন্ডটো কি হ'ব তোমাৰ 2x + 2y + 2 = 0 তো কি কৈছে চোৱা যে for what value of p does the pair of equation given below have unique solution আমি জানো unique solution মানে কি হয় a1 by a2 not equal কি হয় b1 by b2 এতিয়া a1 টো কি হয় এটো 4 টো কি হয় a1 আৰু a2 টো কি হয় 2 হয় not equal b1 টো কি হয় p হয় আৰু b2 টো কি হয় 2 হয় এতিয়া 2 আৰু 2 both side উঠাই দিলা 4 not equal p so all the values of p except 4 এটো বুকৰ কোৱেশ্চনে ডাইৰেক্ট উঠাই দিছে for all values of p except 4 এটো হ'ব কাৰেক্ট অপচন Question number 27. For what value of p the equation p minus 2x square plus 3x plus 5 equals 0 cannot be quadratic. Ite p ki value bohuaba jot itu quadratic hoi na thake itu x square ase karone itu ki hoy quadratic equation hoy এটা কোয়াড্ৰেটিক নহবলৈ আমি p ৰ ভ্যালুটো কি বহুৱাম কোৱাচোন যদি আমি এই টাৰ্মটো 0 কৰিব পাৰো তেতিয়া হলে এই টাৰ্মটো গুটেইটো x স্কয়াৰটো নোহোৱা হৈ যাব মানে এটো 0 হৈ যাব এতিয়া আমি p ৰ ভ্যালু কি বহুৱাম 2 বহুৱালে 2 - 2 কি হ'ব 0 হ'ব ইয়াতে চোৱা p - 2 দিছে x স্কয়াৰটো নোহোৱা কৰিব লাগে ন p ৰ ভ্যালুটো যদি আমি 2 - 2 কৰি দিলো 2 লৈছো এতিয়া 2 - 2 কি হয় 0 * x স্কয়াৰ তেতিয়া কি হৈ গল 0 হৈ গল এতিয়া এই টাৰ্মটো নোহোৱা হলে এটো কি হৈ গল লিনিয়াৰ ইকুৱেশ্যন হৈ গল গতিকে কি কৈছে cannot be quadratic তো p ৰ ভ্যালুটো কি লিখিবা 2 লিখিবা তোমাৰ কোনটো অপচন কাৰেক্ট হ'ব বি অপচনটো কাৰেক্ট হ'ব কি হ'ব 2 Question number 28 to চাও আহা the roots of the equation ax square plus bx plus c equals 0 comma a not equal to 0 are real and unequal which of the following is true about the value of the discriminant d এতিয়া কি জানো আমি ডিসক্রিমিনেন্ট মানে কি হয় ডিসক্রিমিনেন্ট তো কি আছিল কোয়াড্রেটিক ইকুয়েশনৰ b স্কয়াৰ - 4ac আছিল কোৱেশ্চনটোত আমাক কি কৈছে চোৱা যে ৰিয়েল এণ্ড আনইকুৱেল কৈছে ৰিয়েল এণ্ড আনইকুৱেল যদি b স্কয়াৰ - 4ac ইকুৱেল 0 হয় তেতিয়া ৰিয়েল এণ্ড ইকুৱেল হয় মনত ৰাখিবা এতিয়া ৰিয়েল এণ্ড আনইকুৱেলত কি হয় b স্কয়াৰ - 4ac কি হয় গ্ৰেটাৰ দেন 0 তাৰ মানে এখিনি কি হ'ব d গ্ৰেটাৰ দেন 0 তো ইয়াৰে কাৰেক্ট অপচনটো কি হ'ব তোমাৰ b ইজ দা কাৰেক্ট অপচন ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 29 টো চাও আহা কোৱেশ্চন নম্বৰ 29 টো কি দিছে চোৱা which among the following is the correct expression for the 70th term of the sequence 4, 9, 14, 19, 24 আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে আমি প্ৰথমতে এটো চাও যে নাম্বাৰ সিকোয়েন্স কেটা কি দিছে বা এপি কেটা কি দিছে চাও আহা 4 9 14 19 and 24 দিছে এতিয়া ইয়াৰ পৰা আমি কি উলিয়াম a লিখিম here a লিখিম কি 4 d টো কি হ'ব তোমাৰ সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম 9 - 4 কি হ'ব তোমাৰ 5 হ'ব যে কি কৈছে 70th টার্ম 70th টার্ম to কি হয় কোৱাচোন a plus 69
ডি হয় এতিয়া এটো কি হয় তোমাৰ এটো কি দিছে তোমাৰ 4 হয় প্লাস 69 ইনটু ডি মানে কি হয় 5 হয় এতিয়া তলত আমাৰ সজাইছে চোৱা কেনেকৈ সজাইছে হেতু আমি উলিয়াব লাগে যে কি হ'ব বুলি কৈছে 4 প্লাস 69 ইনটু 5 কোনটো অপচন আছে চোৱা ইয়াত 4 plus 69 into 5 B is the correct option হ'ব এতিয়া আমি question number 32 চাওঁ আহা ইয়াতে the first term of an AP is minus 20 and the sum of the first 20 terms is minus 350 which among the following is the last term of the AP আমাৰ last term of the AP টো উলিয়াব লাগে এটা question হিচাপত আমি আনসাৰটো কৰিম চোৱা কি কৈছে the first term of the AP is minus 20 first term কি হয় তোমাৰ A equal minus 20 হয় এতিয়া ইয়াতে তোমাৰ the sum of the first 20 term sum of the first 20 term কিমান দিছে তোমাৰ minus 350 এতিয়া sums বুলি ক'লে তাৰ ফৰ্মুলাটো আমি কি জানো চোৱা n/2 n মানে ইয়াতে 20 আছে গতিকে 20 টো আমি ডাইৰেক্ট লিখিছো এতিয়া A plus last term first term plus last term is equal to minus 350 হয় এতিয়া 2 ৰে 20 কাটিলে তোমাৰ কিমান হ'ব 10 হ'ব সো 10 A মানে কি হয় তোমাৰ minus 20 হয় plus L মানে তোমাৰ কি হয় আমি উলিয়াব লাগিব last term minus 350 সো 10 ৰ 0 দুটা দুইফালে কাটিছো 10 এতিয়া আমি question number 32 চাওঁ আহা ইয়াতে the first term of an AP is minus 20 and the sum of the first 20 terms is minus 350 which among the following is the last term of the AP আমাৰ last term of the AP টো উলিয়াব লাগে এটা question হিচাপত আমি আনসাৰটো কৰিম চোৱা কি কৈছে the first term of the AP is minus 20 first term কি হয় তোমাৰ A equal minus 20 হয় এতিয়া ইয়াতে তোমাৰ the sum of the first 20 term sum of the first 20 term কিমান দিছে তোমাৰ minus 350 এতিয়া sums বুলি ক'লে তাৰ ফৰ্মুলাটো আমি কি জানো চোৱা n/2 n মানে ইয়াতে 20 আছে গতিকে 20 টো আমি ডাইৰেক্ট লিখিছো এতিয়া A plus last term first term plus last term is equal to minus 350 হয় এতিয়া 2 ৰে 20 কাটিলে তোমাৰ কিমান হ'ব 10 হ'ব সো 10 A মানে কি হয় তোমাৰ minus 20 হয় plus L মানে তোমাৰ কি হয় আমি উলিয়াব লাগিব last term minus 350 সো 10 ৰ 0 দুটা দুইফালে কাটিছো এফালে আমি 10 ৰে ডিভাইড কৰিছো এটো 10 ৰে ডিভাইড কৰিছো তেতিয়া আমি কি পাম minus 20 plus L is equal to minus 35 পাম ইয়াতে আমাৰ L 20 minus 20 টো হেপিনে লৈ গলে আমি কি পাও plus 20 হ'ব therefore L is equal to কি হ'ব minus 15 হ'ব minus 35 plus 20 কি হয় minus 15 ইয়াৰে কাৰেক্ট অপচন কি হয় C টো কাৰেক্ট অপচন হয় আশা কৰো ইয়াৰ দ্বাৰা তোমালোকৰ এই 15টা কোৱেশ্যনৰ কনসেপ্টছ বিলাকো ক্লিয়াৰ হৈছে আগলৈ এনেবোৰ ভিডিও পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো যদি ভাল লাগিছে লাইক শেয়াৰ আৰু কমেন্ট কৰিবা থ্যাংক ইউ হ্যাভ এ গ্ৰেট ডে হেড